নমস্কাৰ তোমালোকক পুনৰবাৰ মই ই শ্ৰেণীলৈ অভিজিতে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমীয়াৰ ইতিমধ্যে আমি কেইবাটাও পাঠ তোমালোকৰ সৈতে আলোচনা কৰিছো। কবিতা আমি আলোচনা কৰিছো তোমালোকৰ সৈতে, আমি তোমালোকৰ গদ্য আলোচনা কৰিছো। এতিয়া আমি আহিছো এটা অন্য বিষয়, তোমালোকৰ পৰীক্ষাৰ বাবে এটা গুৰুত্বপূৰ্ণ, লগতে তোমালোকৰ যি অসমীয়া ভাষাটোৰ প্ৰতি তোমালোকৰ যি ভালকৈ লিখাৰ বাবে বা কিছুমান নিয়মাৱলী জানাৰ বাবে অতি প্ৰয়োজন, সেয়া হৈছে অসমীয়া ব্যাকৰণ। এই অসমীয়া ব্যাকৰণ বিষয়টো আচলতে আমি ব্যাকৰণ বুলিলে কি বুজো? ব্যাকৰণ মানে হৈছে এটা ভাষা শুদ্ধকৈ কোৱা আৰু লিখাৰ বাবে যিসমূহ নীতি নিয়ম থাকে, সেই নীতি নিয়মসমূহকে আমি ব্যাকৰণ বুলি কওঁ। আমাৰ অসমীয়া ব্যাকৰণতো যেনেদৰে তোমালোকে ইংৰাজী ব্যাকৰণত টেন্স পঢ়া বা তোমালোকে ভইচ চেঞ্জ, নেৰেশ্যন চেঞ্জ এইবিলাক পঢ়া, ঠিক তেনেকৈ আমাৰ অসমীয়া ব্যাকৰণতো এনেকুৱা বিভিন্ন ধৰণৰ উপাদান আছে, ব্যাকৰণৰ বিভিন্ন সমল আছে। এই ব্যাকৰণৰ নীতি নিয়মসমূহ আমি তোমালোকৰ পৰীক্ষাত যিসমূহ আছে, চিলেবাছত যিসমূহ আছে, সেইসমূহ আমি আমাৰ ই শ্ৰেণীৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ সৈতে আলোচনা কৰিম আৰু তোমালোকক সহজকৈ বুজাবলৈ চেষ্টা কৰিম, যাতে তোমালোকে ব্যাকৰণ অংশৰ পৰা অহা প্ৰশ্নসমূহ ভালদৰে তোমালোকে কৰিব পাৰা আৰু তোমালোকৰ কোনো ধৰণৰ খোকোজা নাথাকে। এটা কনচেপ্ট ক্লিয়াৰিটি সেশ্যন আমি তোমালোকৰ সৈতে ইয়াত আলোচনা কৰিম। আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলগীয়া বিষয়টো হৈছে নত্যবিধি আৰু খত্তবিধি সম্পৰ্কে ধাৰণা। নত্যবিধিনো কি, খত্তবিধিনো কি, সেই গোটেই কথাখিনি আমি আলোচনা কৰিম তোমালোকৰ সৈতে। আমি কৈছোৱে যে ব্যাকৰণ হৈছে এটা ভাষা শুদ্ধকৈ কোৱা আৰু লিখাৰ বাবে যিসমূহ নীতি নিয়ম বান্ধি থোৱা থাকে, সেই নীতি নিয়মসমূহকে আমি ব্যাকৰণ বুলি কওঁ। নত্যবিধি আৰু খত্তবিধিনো কি, সেই কথাখিনি আমি তোমালোকৰ সৈতে আমি আলোচনা কৰিম। আমি এই পাঠটোত কি পঢ়িম বুলি এটা মই তোমালোকলৈ শ্লাইড লৈ আহিছিলো। ইয়াত আমি কৈছো যে নত্যবিধি আৰু খত্তবিধি কিনো? নত্যবিধি আৰু খত্তবিধি হৈছে অসমীয়া ব্যাকৰণৰ দুটা গুৰুত্বপূৰ্ণ নিয়ম। নত্যবিধিয়ে কি কৰে, ন আখৰৰ ব্যৱহাৰ কেনেদৰে হয় আৰু খত্তবিধিয়ে দন্তীয়া হ আখৰৰ ব্যৱহাৰ কেনেদৰে হয় সেই বিষয়ে আলোকপাত কৰে। তোমালোকে মন কৰিছানে বাৰু, আমাৰ যে মন শব্দটো তোমালোকে যদি মন কৰিছা, তোমালোকে দেখিবা যে আমাৰ যি মন শব্দ, এই মন শব্দটোত তোমালোকে দেখিবা দন্তীয়া ন, আনহাতে তোমালোকে দেখিবা ৰণ শব্দত মূৰ্ধন্য ন। এই বিভিন্নতাটো কিয় আহিছে? ইয়াত মই তোমালোকক দেখুৱাইছো, এইটো মন, আনহাতে ৰণ। তোমালোকে জানা মন মানে আমাৰ মনৰ কথা কোৱা হৈছে, আৰু ৰণ হৈছে যুদ্ধ বা এনেকুৱা ধৰণৰ যুদ্ধৰ কথা বুজায় ৰণে। গতিকে এই ৰণত মূৰ্ধন্য আৰু মনত দন্ত্যান্ন কিয় হৈছে বুলি তোমালোকে ভাবা? এইবোৰ আচলতে ব্যাকৰণত কিছুমান নীতি নিয়ম বান্ধি থোৱা থাকে, সেই নীতি নিয়ম অনুসৰিয়ে ইয়াত দন্ত্যান্ন আৰু মূৰ্ধন্য হৈছে। আমাৰ অসমীয়া ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণ, এই বৰ্ণসমূহ তোমালোকে যেতিয়া সৰু আছিলা, যেতিয়া তোমালোকে অসমীয়া প্ৰথম পঢ়িবলৈ লৈছিলা, তেতিয়া তোমালোকে এই বৰ্ণসমূহ পঢ়িছিলা। এই বৰ্ণসমূহত তোমালোকে দন্ত্যান্ন পাইছা, মূৰ্ধন্য পাইছা, দন্তীয়া খ পাইছা, মূৰ্ধন্যাক্ষ পাইছা। কিন্তু ইয়াৰ ব্যৱহাৰনো কেনেকৈ কৰিম, বা ইয়াৰ কোনবিলাক শব্দত দন্ত্যান্ন লাগিব, কোনবিলাক শব্দত মূৰ্ধন্য লাগিব, সেই নীতি নিয়মসমূহে হৈছে নত্যবিধি আৰু খত্তবিধি। এই নত্যবিধি আৰু খত্তবিধি সমূহ যদি তোমালোকে জানা, তেতিয়া তোমালোকৰ এই যোনবিলাক শব্দত ন আৰু মূৰ্ধন্য আৰু খ আৰু দন্ত্যাক্ষ থাকে, তোমালোকৰ কোনো ধৰণৰ খোকোজা নাথাকিব। আৰু পৰীক্ষাতো তেনেকুৱা ধৰণৰ কনচেপচুৱেল প্ৰশ্ন বিভিন্ন ধৰণৰ অহা দেখা যায়, সেই প্ৰশ্নসমূহ তোমালোকে ভালদৰে কৰিব পাৰিবা। ইয়াৰ পিছত আমি যদি চাওঁ, তোমালোকে দেখিবা যিসমূহ নত্যবিধিৰ নিয়ম, সেই নিয়মসমূহ তোমালোকৰ সৈতে ইয়াত পুংখানুপুংখভাৱে মই বিশ্লেষণ কৰিম। প্ৰথম যোনটো নিয়ম, সেই নিয়মটো হৈছে এনেধৰণৰ যে ৰি ৰ আৰু মূৰ্ধন্যাক্ষৰ পিছত থকা দন্তন্য মূৰ্ধন্য হয়। যেনে ঋণ, তৃণ, কাৰণ, অৰুণ, কৃষাণ, বৰষুণ, কৰ্ণ, কৃষ্ণ, পূৰ্ণ, বৰ্ণ ইত্যাদি। এইকেইটা বৰ্ণ আমাৰ যে তোমালোকে পঢ়িছিলা, সৰুতে তোমালোকে পঢ়িছিলা ক, খ, গ, ঘ, এনেদৰে তোমালোকে যে ব্যঞ্জন বৰ্ণসমূহ পঢ়িছিলা, এই ব্যঞ্জন বৰ্ণৰ
এইটো ৰিটোতো বাৰু স্বৰবৰ্ণ ৰ আৰু মধুনীয়া খৰ পিছত থকা দন্তন্য মধুন্যান্য হয় ইয়াত যেনেকৈ তোমালোকে ঋণ শব্দটোৰ অৰ্থ জানা ঋণ মানে হৈছে কাৰোবাৰ পৰা ধাৰলৈ টকা লৈ পানি তাৰ সুদ যদি থাকে তেতিয়া তাক আমি ঋণ বুলি কওঁ ধৰা তুমি 500 টকা এজন মানুহৰ পৰা ধাৰলৈ ললা আৰু এক মাহৰ পিছত তোমাৰ সেই 500 টকাটো 10% সুদত 550 টকা তুমি দিলা গতিকে এনে ধৰণৰ যেটো সেই ঋণ শব্দটো তোমালোকে ঋণ শব্দটোৰ অৰ্থটো জানা কিন্তু ঋণ শব্দটোতনো কিয় মধুন্যান্য হৈছে তৃণ শব্দটোতনো কিয় মধুন্যান্য হৈছে বা কাৰণ শব্দটোতনো কিয় মধুন্যান্য হৈছে তোমালোকৰো হয়তো বিভিন্ন সময়ত এনেকুৱা ধৰণৰ যিসমূহ অনুসন্ধিত তোমালোকৰ ছাত্ৰ ছাত্ৰী আছে আৰু তোমালোকৰ মনলৈ এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিছে সেই কাৰণেই নেকি ব্যাকৰণত এই নিয়মসমূহ উল্লেখ কৰা হৈছে কতনো দন্ত্যান্ন বহিব কতনো মধুন্যান্য বহিব প্ৰথম নিয়মটো আমি কি পালো যত ৰি ৰ আৰু মধুন্যাক্ষ থাকিব যিবোৰ শব্দত যেনেকৈ ইয়াত ৰি আছে যেনেকৈ ইয়াত ৰি আছে যেনেকৈ তৃণ শব্দটোত দন্তীয়া তৰ তলত এই ৰি কাৰডালে ৰ বুজাইছে বা ইয়াত কাৰণ শব্দটোৰ আগত ৰ আছে সেই কাৰণে নেকি এটো মধুন্যান্য হৈছে দন্ত্যান্ন হোৱা নাই ইয়াতো ঠিক সেইদৰে অৰুণ শব্দটোৰ আগত ৰ আছে কৃষান শব্দটোৰ আগত তোমালোকে দেখিছা এটো মধুন্যাক্ষ আছে বা বৰষুণ শব্দটোৰ আগতো দেখিছা তোমালোকে ঠিক একেদৰে কৰ্ণ শব্দটোৰ আগতো এই ৰেবডাল থকাৰ বাবে ৰ বুজাইছে আৰু সেই কাৰণে নেকি এটো দন্ত্যান্ন হোৱা নাই মধুন্যান্য হৈছে ঠিক তেনেদৰে কৃষ্ণ শব্দটোতো তোমালোকে দেখিবা যে ইয়াত এই দন্তীয়া খটোত মধুন্যা খটো থকাৰ বাবে ইয়াত কি হৈছে মধুন্যান্য হৈছে পূৰ্ণ শব্দটো একেদৰে ঠিক একেদৰে ওপৰত ৰেবডাল থকাৰ বাবে ৰ থকাৰ বাবে ইয়াত মধুন্যান্য হৈছে বৰ্ণ শব্দটো ঠিক একেদৰে আমি দেখিছো এনেকুৱা দেধাৰ বহুতো উদাহৰণ তোমালোকে অসমীয়া যিবোৰ শব্দ আছে এই উদাহৰণবোৰ তোমালোকে পাবা গতিকে এই নীতি নিয়মসমূহ জনাটো অতিকৈ জৰুৰী পৰীক্ষা তোমালোকৰ আহিব পাৰে যে সুধিব পাৰে বোলে কাৰণ শব্দটোত দন্ত্যান্ন কিয় দন্ত্যান্নৰ ঠাইত মধুন্যান্য হল তেতিয়া তোমালোকে এই নিয়মটো উল্লেখ কৰিব লাগিব যে নটবিধি অনুসৰি ৰি ৰ আৰু খৰ পিছত মধুন্যা খৰ পিছত থকা দন্ত্যান্ন সদায় মধুন্যান্য হয় গতিকে তোমালোকে এই নীতি নিয়মসমূহ যেতিয়া জানিবা তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকে খুব সহজতে কৰিব পাৰিবা ইয়াৰ পিছত যদি তোমালোকে চোৱা একোটা পদত থকা ৰি ৰ আৰু খ আৰু মধুন্যান্নৰ মাজত থকা স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা জ ব হ থাকিলে দন্ত্যান্ন মধুন্যান্য হয় যেনে অৰ্পণ কৃপণ গ্ৰহণ ব্ৰাহ্মণ ৰাৱণ নাৰায়ণ অৰুণ পাখান ৰুক্মিণী ইয়াত কি বুজাইছেনো একেটা পদত থকা ৰি ৰ আৰু মধুন্যাক্ষ আৰু দন্তীয়াৰ মাজত থকা স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা জ ব হ থাকিলে দন্ত্যান্ন মধুন্যান্য হয় ইয়াত বাক্যটো দীঘলীয়াকে লিখিছে যদিও তোমালোকে যদি কনসেপ্টটো ভালকৈ বুজি লোৱা তেতিয়া তোমালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব ইয়াত কিনো কৈছে চোৱাচোন একোটা পদত থকা যেনেকৈ ধৰা ৰাৱণ শব্দটো এই ৰাৱণ শব্দটোত কি হৈছে ৰাৱণ শব্দটোত কি হৈছে ৰি ৰ আৰু খ আৰু নৰ মাজত থকা স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা জ ব হ থাকিলে দন্ত্যান্ন মধুন্যান্য হয় ইয়াত এই ৰাৱণ শব্দটোত তোমালোকে দেখিছা ইয়াত ওয়াব্য আছে সেই কাৰণে নেকি কি হৈছে ইয়াত আমি পাইছো যে ইয়াত দেখিছা নে একোটা পদত থকা ৰি ৰ এই ৰৰ পিছত এই ৰটোৰ পিছত কি আছে ওয়াব্য আছে ইয়াত আমি পাইছো যে জ ওয়াব্য আৰু হ থাকিলে কি হয় হেকত মধুন্যান্য হয় মানে মাজত ৰ আৰু যদি আৰম্ভণিতে বা মাজত এনেকুৱা ধৰণে ইয়াত ৰৰে আৰম্ভ হৈছে আৰু মাজত এই ওয়াব্যটো থকাৰ বাবে এই পদটোত কি হৈছে ৰাৱণ শব্দটোত কি হৈছে ইয়াত দন্ত্যান্ন ঠাইত মধুন্যান্য হৈছে ঠিক একেদৰে তোমালোকে গ্ৰহণ শব্দটোত চোৱা এই গ্ৰহণ শব্দটোতো একেটাই হৈছে ইয়াত কি হৈছে এটো ৰ এই গ যোগ ৰ মিলি পানি এনেকে দৰে গ্ৰ হৈছে আৰু এই ৰ থকা পিছত এই পদটোত কি হৈছে মাজত এটা খ আছে আমি ইয়াত উল্লেখ কৰিছো কি ৰি ৰ আৰু খ আৰু নৰ মাজত থকা স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা জ ও হ থাকিলে দন্ত্যান্ন মধুন্যান্য হয় তোমালোকে চাগে বস্তুটো ভালদৰে যদি তোমালোকে মন কৰিছা বস্তুবোৰ দেখিছা যে ইয়াত এটা এই গ্ৰহণ পদটোত থকা এই ৰৰ পিছত থকা দন্তীয়া খটোৰ বাবে ইয়াত কি হৈছে দন্তীয়া খটো মাজত আছে নে সেই ইয়াত কি কৈছে মাজত থকা ইয়াত তোমালোকে এইবোৰ মন নিদিবা ইয়াত তোমালোকে যোৱা ইয়ালে জ ব বা হ থাকিলে মাজত যদি জ ও আৰু হ থাকে তেতিয়া কি হয়
তেতিয়া এইটো দন্ত্যান্ন মূৰ্ধন্য হ'ব ইয়াত আমি ইয়াত নিয়ম অনুসৰি পাইছো ইয়াত নিয়ম অনুসৰি কি পাইছো ইয়াত চোৱা ৰ আছে আৰম্ভণিতে মাজত ৱাব্ব আছে এটা পদ হয় আৰু এই পদটোত কি হৈছে এইটো মাজত হও আছে আৰম্ভণিত ৰও আছে হেতু কাৰণে দন্ত্যান্ন মূৰ্ধন্য হৈছে ঠিক তেনেদৰে অৰ্পণ শব্দটো একেই হৈছে অৰ্পণ শব্দটোত কি হৈছে অৰ্পণ শব্দটোত আমি দেখিছো ইয়াত পৰ ওপৰত ৰেপডাল আছে আৰু আৰম্ভণিতে আমি স্বৰেও পাইছো গতিকে ইয়াত কি হৈছে স্বৰবৰ্ণ থকাৰ বাবে আৰু মাজত ৰ থকাৰ বাবে এই অৰ্পণ শব্দটো দন্ত্যান্ন মূৰ্ধন্য হৈছে ঠিক একেদৰে ইয়াত প বৰ্গ এইটো দেখিছানে আমি ৰি ৰ খৰ কথা পাইছিলো তাৰ উপৰি প বৰ্গ আছে মাজত এটা পদ অৰ্পণ এই অৰ্পণ শব্দটোত বা এই পদটোত কি হৈছে ইয়াত মাজত প বৰ্গৰ প বৰ্ণটো থকা বাবে প বৰ্গ বুলি কওঁতে কি বুজাইছে প বৰ্গ বুলি কওঁতে ব্যঞ্জন বৰ্ণৰ প ফ ব ভ ম এই গোটেইকেইটা বৰ্ণকে বুজাইছে ঠিক একেদৰে ক কথা ক বৰ্গ বুলি কওঁতে ক খ গ ঘ ঙ এই গোটেইকেইটা বৰ্ণৰ কথা ইয়াত কোৱা হৈছে ইয়াৰে যিকোনো যদি এটা থাকে তেতিয়া তোমালোকে এনেদৰে দন্ত্যান্ন মূৰ্ধন্য হোৱা দেখা পাবা সেই বস্তুটো যদি মাজত থাকে আৰু আৰম্ভণিতে যদি ৰি ৰ আৰু মূৰ্ধন্য খ আৰু নৰ মাজত যদি তোমালোকে যদি তেনেকুৱা ধৰণৰ দেখা তেতিয়া তোমালোকে ডাইৰেক্টলি গম পাবা যে সেইটো দন্ত্যান্ন নহয় সেইটো মূৰ্ধন্য হ'ব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিলে ধৰা তোমাৰ এতিয়া নাৰায়ণ শব্দটোত কিয় দন্ত্যান্ন মূৰ্ধন্য হৈছে বুলি ক'লে তোমালোকে তেতিয়া উল্লেখ কৰিব লাগিব যে নাৰায়ণ শব্দটোত থকা ৰৰ পিছত থকা ইয়টোৰ বাবে এইটো ইয় হয় আচলতে জ হৈ আছে ইয়াত এই ইয়টোৰ বাবে কি হৈছে দন্ত্যান্ন মূৰ্ধন্য হৈছে ঠিক একেদৰে অৰুণ শব্দটোতো যদি তোমালোকে চোৱা ৰৰ পিছত থকা স্বৰবৰ্ণ উৰ বাবে এইটো দন্ত্যান্ন মূৰ্ধন্য হৈছে গতিকে তোমালোকে পৰীক্ষাত যদি আহে এই প্ৰশ্নটো তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন যদি আহে অৰুণ শব্দটোতনো পিছত কিয় দন্ত্যান্ন মূৰ্ধন্য হ'ল তেতিয়া তোমালোকে লিখিব লাগিব ইয়াত থকাৰ দৰে ৰি ৰ আৰু খৰ পিছত থকা মাজত যদি স্বৰবৰ্ণ বা প বৰ্গ বা ক বৰ্গৰ কোনো বৰ্ণ বা অন্ত্যস্বৰ য় ৱাব্ব আৰু দন্ত্য হ থাকে অকল হ থাকে তেতিয়া হলে সেই বৰ্ণটো কি হ'ব তাত দন্ত্যান্ন অৰ্থাৎ মূৰ্ধন্য হ'ব বা তোমালোকে এই বাক্যটো দীঘলীয়াকৈ আছে যদিও তোমালোকে যদি মূল কনসেপ্টটো লৈ যোৱা খুব সহজকৈ তোমালোকে বুজি পাবা মই ভাবিছো তোমালোকে মই কৈ দিয়াৰ পিছত কথাখিনি ভালদৰে আয়ত্ত কৰিব পাৰিছা ইয়াৰ পিছতো যদি তোমালোকৰ কিবা ধৰণৰ ডাউট থাকে তেতিয়া আমাৰ কমেন্ট সেকশনৰ জৰিয়তে তোমালোকে তেনেকুৱা ধৰণৰ ডাউটবোৰ তোমালোকে আমাক সুধিব পাৰিবা আমাৰ ই শ্ৰেণীৰ যি আমাৰ পাঠসমূহ চলি আছে তাত আমি তোমালোকক পূৰ্ণ সহযোগিতাৰ বাবে আমি আমাৰ ইউটিউবৰ মাধ্যমেৰে তোমালোকক নৱম শ্ৰেণী দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সকলোৰে বাবে এই পাঠসমূহ মুকলি কৰি দিছো গতিকে তোমালোকে এইখিনি যদি বুজিও পোৱা নাই এই 2 নম্বৰ পইণ্ট যদি তোমালোকৰ কাৰোবাৰ খুকুজা লাগিছে তেতিয়া নিশ্চিতভাৱে তোমালোকে আমাক কমেন্ট সেকশনৰ জৰিয়তে জনাব পাৰিবা ইয়াত তাৰ পিছত যদি আমি চাওঁ তাৰ পিছত আমাৰ আৰু কিছুমান নিয়ম আছে ইয়াত তোমালোকে আৰম্ভণিতে যিখিনি নিয়ম পঢ়িলা তাৰ কিছুমান বৈপৰীত্যও দেখিবা যে ইয়াত এইটো দেখোন হলনি হৈ গৈছে গতিকে এনেকুৱা ধৰণৰ বিপৰীত নিয়ম কিছুমানো আছে মানে যোনবোৰ আমি আলোচনা কৰিলো আৰু কিছুমান বিশেষ ক্ষেত্ৰত সেই নিয়মসমূহৰ হলনিও হৈ যাব গতিকে তোমালোকে সেই সমূহ খুব মনোযোগেৰে জানিব লাগিব যাতে তোমালোকে পৰীক্ষাত অহা যিকোনো ধৰণৰ নট্যবিধি আৰু খট্যবিধি প্ৰশ্ন টেকেল কৰিব পাৰা তোমালোকে সেই প্ৰশ্ন উত্তৰসমূহ কৰিব পাৰা ইয়াত আমি পাইছো আৰু এটা নিয়ম যে অসমীয়া স্ত্ৰী প্ৰত্যয় নিৰ ন মূৰ্ধন্য নহয় যেনে বৰাণী বৰুৱানী কুমাৰণী ইয়াত দেখিছানে এই ৰ আমি পাইছিলো যে ৰি ৰ আৰু খৰ পিছত থকা দন্ত্যান্ন মূৰ্ধন্য নহয় ইয়াত এই কুমাৰণী শব্দটোত বা কুমাৰণী শব্দটোত থকা ৰ বা ইয়াত মাজত অন্ত্যস্বৰ য় আছে আগত ৰ আছে গতিকে এই আগৰ যোনটো আমি পাইছিলো একেটা পদতে আছে ৰও আছে অন্ত্যস্বৰ য়ও আছে তাৰ পিছত কিন্তু এইটো ইয়াত মূৰ্ধন্য হৈ যোৱা নাই এইটো কিয় হোৱা নাই কাৰণ ইয়াত আমি কি পাইছো স্ত্ৰী প্ৰত্যয় বুলিলে কি বুজা প্ৰত্যয় হৈছে সেইসমূহ স্ত্ৰী প্ৰত্যয় বুলিলে আমি কি বুজো যিসমূহে একোটা পদত থকা যিসমূহ স্ত্ৰীৰ প্ৰত্যয় ঠিক গতিকে ইয়াত আমি কি পাইছো আমি ধৰা এই উপাধিসমূহ যেনেকৈ বৰাণী বৰুৱানী তোমালোকৰ ঘৰলৈ আমাৰ বহুতৰে উপাধি বৰা থাকে বৰুৱানী থাকে
আৰু সেই বৰা থাকে বৰুৱা থাকে সেই তেওঁলোকৰ পত্নীক বহু সময়ত তোমালোকৰ যেতিয়া মা বা তোমালোকৰ মাৰ কোনোবা লগৰ আহিলে তোমালোকৰ মাৰ যিটো উপাধি সেই উপাধিটোৰ পিছফালে এটা দন্তীয়া ন এটা নি লগাই পিনি তেওঁলোকক সম্বোধন কৰা আমি বহু সময় দেখা পাওঁ গতিকে এনেকুৱা ধৰণৰ সম্বোধনসমূহ অসমীয়াত আছে আৰু এই সম্বোধনসমূহত কি হয় এই সম্বোধনসমূহত আমি দেখা পাইছো যে ইয়াত দন্ত্যান্ন নহয় মধুৰ্যান্য নহয় সেয়া কিন্তু দন্ত্যান্ন হয় তোমালোকে এই কথাবোৰ মন কৰিব লাগিব ইয়াত যদি তোমালোকৰ পৰীক্ষাত আহে যে বৰুৱানী শব্দটোত ৱাব্য থকাৰ পিছতো ৰ থকাৰ পিছতো বা কুমাৰণী শব্দটোত ৰ থকাৰ পিছতো কিয় দন্ত্যান্ন হৈছে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া তোমালোকে এই কথাটো উল্লেখ কৰিব লাগিব যে স্ত্ৰী প্ৰত্যয় যদি হয় তেতিয়াহ'লে স্ত্ৰী প্ৰত্যয়ৰ ক্ষেত্ৰত কিন্তু দন্ত্যান্ন মধুৰ্যান্য নহয় এইটো ব্যতিৰেকে বা ব্যতিক্ৰম হয় আগৰ যোনকেইটা আমি নিয়ম আলোচনা কৰিলো তাৰ পিছত আমি চাওঁ দুটা ভিন ভিন শব্দ গোট খাই এটা হলে আগৰ শব্দটোত ৰি ৰ আৰু মূৰ্ধন্য খ থাকিলেও পাছৰ দন্ত্যান্ন মধুৰ্যান্য নহয় আমি প্ৰথমতে আলোচনা কৰিছিলো একদম প্ৰথম নিয়মটো যদি তোমালোকে চোৱা প্ৰথম নিয়মটোত কি পাইছিলো যে ৰি ৰ আৰু খৰ পিছত থকা দন্ত্যান্ন সদায় মধুৰ্যান্য হয় যেনেকৈ ঋণ তৃণ কাৰণ অৰুণ কৃষাণ বৰষুণ কিন্তু ইয়াত কি হৈছে ইয়াত সেই বস্তুটোৰ ব্যতিক্ৰম হৈছে ইয়াত কি কৈছে এটা শব্দত যেতিয়া দুটা শব্দ গোট লগ লাগি থাকে দুটা ভিন ভিন শব্দ গোট যেনেকৈ ইয়াত তোমালোকে চোৱা হৰিনাম শব্দটোত কি লগ হৈ আছে হৰি যোগ নাম কিন্তু একেলগে শব্দটোক কি বুলি কোৱা হয় হৰিনাম ইয়াত থকা যোনটো এই ৰৰ পিছত আমাৰ যোনটো প্ৰথম নিয়ম এই নিয়মটো অনুসৰি ৰি ৰ আৰু খৰ পিছত থকা দন্ত্যান্ন মধুৰ্যান্য হয় এই নিয়ম অনুসৰিটো এইটো মধুৰ্যান্য হ'ব লাগিছিলে কিন্তু ইয়াত কিয় ব্যতিক্ৰম হৈছে ইয়াত আমাক সেই কাৰণে কৈছে যে দুটা ভিন ভিন শব্দ গোট খাই এটা হলে আগৰ শব্দটো ৰি ৰ আৰু খৰ পিছত থাকিলেও পাছৰ দন্ত্যান্ন মধুৰ্যান্য নহয় ইয়াত থকা এই হৰিনাম শব্দটোত কি হৈছে দুটা শব্দ লগ লাগি থকাৰ বাবে আগৰ শব্দটোত ৰি ৰ আৰু খ থাকে যদিও তাত দন্ত্যান্ন নহয় মধুৰ্যান্য নহয় সেয়া দন্ত্যান্নহে হ'ব আৰু ই প্ৰথম যোনটো আমাৰ নট্যবিধিৰ নিয়ম সেই নিয়মটোক কি কৰিছে ই তাক ফলো কৰা নাই বা ই তাৰ নিয়মটো মনা নাই এটা বিশেষ কিছুমান শৰ্ত থাকিলে এনেকুৱা ধৰণৰ কিছুমান আমি ব্যতিক্ৰম দেখা পাম গতিকে তোমালোকে এই শৰ্তসমূহ জানিব লাগিব এই ইয়াত ঠিক তেনেদৰে দুৰ্নাম শব্দটোতো দুটা শব্দ লগ লাগি আছে ইয়াত কি হৈ আছে দুৰ্নাম শব্দটোত এটা দূৰ আৰু নাম লগ লাগি আছে গতিকে ইয়াত দুটা শব্দ গোট লগ লাগি আছে সেইটো কাৰণে নেকি ইয়াত ৰটো ইয়াত ৰ নহয় দু আৰু নাম লগ লাগি আছে গতিকে এইটো ইয়াত কি হৈছে দুটা শব্দ গোট লগ লাগি থকাৰ বাবে ইয়াতো আমি সেইটো দেখা পাইছো ঠিক একেদৰে আমি ত্ৰিনয়ন শব্দটোতো কি পাইছো ইয়াত দুটা শব্দ লগ লাগি আছে ত্ৰি যোগ নয়ন কিন্তু ত্ৰিটো কি হৈছে ত যোগ ৰ লগ লাগি ত্ৰি হৈছে ইয়াত আমি সেই প্ৰথম নিয়মটো অনুসৰি আমি আকৌ কৈছো যে প্ৰথম নিয়মটো অনুসৰি ৰৰ পিছত থকা দন্ত্যান্ন সদায় মধুৰ্যান্য হয় কিন্তু ইয়াত কিয় ব্যতিক্ৰম হৈছে ইয়াত এটা কাৰণেই ব্যতিক্ৰম হৈছে কাৰণ ইয়াত থকা যোনটো শব্দ সেই শব্দটোত দুটা ইয়াত জোখা যোনটো পদ এই পদটোত দুটা শব্দ গোট লগ লাগি আছে সেই কাৰণে নেকি ইয়াৰ নিয়মটো ব্যতিক্ৰম হৈছে আকৌ যদি আমি চাওঁ সৰ্বনাম শব্দটোতো ঠিক তেকেদৰে দুটা শব্দ গোট লগ লাগি আছে আৰু দুটা শব্দ গোট লগ লাগি থকাৰ বাবে ইয়াত কি হৈছে ইয়াত আমি সেই একেদৰে ইয়াত ৰ থকাৰ পিছতো দন্ত্যান্নহে হৈছে মধুৰ্যান্য ইয়াত হোৱা নাই হৰিনাথ শব্দটোতো একেদৰে সেই একেটাই কথা ফলো হৈছে বিৰাংগনা শব্দটোতো সেই একেটাই নিয়ম ইয়াত ফলো হৈছে গতিকে তোমালোকে এই নিয়মসমূহ বা এই ব্যতিক্ৰমসমূহ জানিবলৈ হলে গোটেইকেইটা নিয়ম তোমালোকে নট্যবিধি সত্যবিধি জানিব লাগিব তোমালোকে যদি অকল প্ৰথম কেইটা নিয়ম প্ৰথম দুটা বা তিনটা নিয়ম জানা তেতিয়া কি হ'ব তেতিয়া তোমালোকৰ পৰীক্ষাত খেলিমেলি লাগিব পাৰে হৰিনাম শব্দটো দন্ত্যান্ন হ'ব নে মধুৰ্যান্য হ'ব তোমালোকে যদি এই নিয়মটো নাজানা অকল প্ৰথম নিয়মটো জানা তেতিয়া তোমালোকে কিন্তু অকল তাত হৰিনাম শব্দটোত মধুৰ্যান্য বহাই আহিবা গতিকে এনেকুৱা ধৰণৰ বা সুধিলে যে হৰিনাম শব্দটো দন্ত্যান্ন দিয়া আছে এটো শুদ্ধ হৈছে নে ভুল হৈছে তুমি যদি ভুল বুলি কৈ দিয়া তেতিয়া হলে কি হ'ব তেতিয়া তোমালোকে পৰীক্ষাত তাৰ যোনটো নম্বৰ সেই নম্বৰটো পাবলৈ সক্ষম নহবা গতিকে তোমালোকে গোটেইকেইটা নিয়ম যিকেইটা আছে নট্যবিধি সেই গোটেইকেইটা নিয়ম জানিব লাগিব ইয়াৰ পিছত আমি পাইছো যে আৰু এটা নিয়ম ইয়াত আৰু কিছুমান আছে যেনেকৈ উত্তৰ ছান্দ পৰ আদি শব্দ আগত থাকিলে পিছৰ শব্দৰ দন্ত্যান্ন মধুৰ্যান্য হয় যেনে উত্তৰ যোগ অয়ন উত্তৰায়ণ ছান্দ যোগ অয়ন ছান্দায়ন পৰ যোগ অয়ন পৰায়ণ ইয়াত
কি হৈছে ইয়াত কিন্তু দুটা শব্দ গোট খাইছে দুটা শব্দ গোট খালে আমি কি পাইছিলো দুটা শব্দ গোট খালে আমি আগৰ যোনটো নিয়ম দুটা ভিন ভিন শব্দ গোট লগ লাগি ৰি ৰ আৰু ক থাকিলে পাছৰ মূৰ্ধন্য হয় নহয় বুলি আমি গম পাইছিলো কিন্তু বিশেষ বিশেষ শব্দ যেনেকৈ উত্তৰ চান্দ পৰ আদি শব্দ এই শব্দবোৰ লগ লগাৰ ক্ষেত্ৰত কিন্তু দন্ত্যান্ন সদায় মূৰ্ধন্য হয় এই কথাখিনিও তোমালোকে মন কৰিব লাগিব তাৰ পিছত আৰু কি কি নিয়ম আছে আমি আলোচনা কৰিম দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হলে আগৰ শব্দত ৰি ৰ আৰু বা মূৰ্ধন্যাক্ষ থাকিলে পিছৰ শব্দটোৰ ন মূৰ্ধন্য হয় যেনে শূৰ্পণখা অক্ষহিনী এটা আমি ইয়াত কি পাইছিলো এই নিয়মটো এটো ব্যতিক্ৰম এই নিয়মটোত আমি কি পাইছিলো এই নিয়মটোত যেতিয়া দুটা শব্দ গোট খাই তেতিয়া আমি কি পাইছিলো তেতিয়া যে হেতু মূৰ্ধন্য নহয় বুলি গম পাইছিলো প্ৰথম নিয়মটো ই ব্যতিক্ৰম কৰিছিলে আৰু এই দ্বিতীয় নিয়মটো ই এটা ব্যতিক্ৰমী ৰূপ দিছে এত কৈছে যে দুটা শব্দ গোট খাই পানি এটা প্ৰসিদ্ধ নাম হৈ গলে যেনেকৈ শূৰ্পণখা এটা ৰামায়ণৰ প্ৰসিদ্ধ চৰিত্ৰ বা এটা যদিও বা হেয়া অসুৰ চৰিত্ৰ আছিলে শূৰ্পণখাৰ কথা তোমালোকে জানা যিসকলে ৰামায়ণ চাইছা বা ৰামায়ণৰ সৈতে যিসকল পৰিচিত গতিকে সেই শূৰ্পণখাও এটা প্ৰসিদ্ধ চৰিত্ৰই ৰামায়ণৰ যিহেতু এটা চৰিত্ৰ নেতিবাচক চৰিত্ৰ হলো এটা খুবই গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰামায়ণৰ বাবে গতিকে এই শূৰ্পণখা শব্দটোত কি হৈছে শূৰ্প যোগ নখা দুটা শব্দ গোট লগ লাগি আছে কিন্তু এটা প্ৰসিদ্ধ শব্দ বা প্ৰসিদ্ধ নাম হৈছে যেহেতু সেই কাৰণে নেকি ইয়াত সেই যোনটো আমি আগতে যোনটো দ্বিতীয় যোনটো নিয়ম আছিলে দ্বিতীয় বুলি মই এই কাৰণে কৈছো মানে প্ৰথম ৰুলটো ব্যতিক্ৰম কৰা দ্বিতীয়টো আৰু এইটো এটা তুমি যদি চোৱা এইটো হ'ব তাৰ তৃতীয়টো যত নেকি এই দ্বিতীয় নিয়মটো ই ব্যতিক্ৰম কৰিছে ইয়াত দন্ত্যান্ন নহব ইয়াত কিন্তু মূৰ্ধন্য নহয় হ'ব তোমালোকে মন কৰিলানে প্ৰথম নিয়মটোত আছিলে যে ৰি ৰ আৰু খৰ পিছত থকা শব্দত সদায় দন্ত্যান্ন মূৰ্ধন্য হ'ব বুলি আমি পাইছিলো তাৰ পিছত আমি পালো যে দুটা ভিন ভিন শব্দ গোট লগ লাগি থাকিলে ৰি ৰ খ থাকিলেও হেয়া দন্ত্যান্ন হেয়া মূৰ্ধন্য নহয় হেয়া দন্ত্যান্ন হ'ব বুলি পাইছিলো আকৌ যদি দুটা ভিন ভিন শব্দ গোট লগ লাগি এটা যদি প্ৰসিদ্ধ নাম হয় তেতিয়া হলে কি হ'ব তেতিয়া হলে হেয়া দন্ত্যান্ন নহয় মূৰ্ধন্য হ'ব ঠিক একেদৰে অক্ষহিনী শব্দটোতো একে হৈছে অক্ষহিনী শব্দটোতো অক্ষ যোগ আৰু হীন দুটা শব্দ লগ লাগি আছে গতিকে ইয়াতো ঠিক একে হৈছে যে ইয়াতো দন্ত্যান্ন হোৱা নাই মূৰ্ধন্য হৈছে গতিকে এই ব্যতিক্ৰমসমূহ তোমালোকে জানিব লাগিব এই নিয়মৰ যি কিছুমান চৰ্ত আছে আৰু ইয়াত এনেকুৱা নহয় যে এই নিয়মসমূহ কোনোবাই খেলি মেলিকৈ বান্ধি দিছে এই নিয়মসমূহত কিছুমান চৰ্ত বান্ধি দিছে যদিও বা ইয়াত ব্যতিক্ৰম দেখুৱাইছে ইয়াত কিন্তু চৰ্ত বান্ধি দিছে আৰু সেই চৰ্তটো তোমালোকে বুজি পাব লাগিব ইয়াত চৰ্ত বান্ধি দিছে যে দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হ'ব লাগিব যদি প্ৰসিদ্ধ নাম নহয় তেতিয়া কিন্তু হেতু দ্বিতীয় নিয়মটোত পৰি যাব বা যদি দুটা শব্দ লগ লাগি থকা নাই কেৱল এটা শব্দ হৈ আছে পদটোত যদি কেৱল দুটা ভিন ভিন শব্দ গোট লগ লাগি থকা নাই তেতিয়া প্ৰথম নিয়মটোলৈ গুচি যাব গতিকে তোমালোকে যেতিয়া প্ৰশ্ন কৰা এই চৰ্তকেইটা মন কৰিব লাগিব গুটিকেইটা নিয়মৰ তোমালোকৰ কনসেপচুৱেল ক্লিয়াৰিটি লাগিব তেতিয়া তোমালোকে নট্যবিধি ক্ষত্ৰবিধি প্ৰশ্নসমূহ খুব সহজেই কৰিব পাৰিবা ইয়াৰ পিছত আমি যদি চাওঁ আম্ৰ শব্দ আগত থাকিলে বন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয় যেনে আম্ৰবন এইবোৰ কিছুমান ব্যতিক্ৰমী নিয়ম আম্ৰ শব্দ আগত থাকিলে বন শব্দৰ ন মূৰ্ধন্য হয় যেনে আম্ৰবন ইনে সাধাৰণতে আমি পাইছিলো যে অথনি তোমালোকৰ সৈতে আলোচনা কৰিছিলো মন শব্দটোত কিয় দন্ত্যান্ন হয় বুলি আকৌ আনহাতে ৰণ শব্দটোত কিয় মূৰ্ধন্য হয় এতিয়া বুজি পালানে ৰণ শব্দটোত কিয় মূৰ্ধন্য হয় আমাৰ যোনটো প্ৰথম নিয়ম ৰি ৰ আৰু খৰ পিছত থকা দন্ত্যান্ন মূৰ্ধন্য হয় সেই কাৰণে তো ৰণ শব্দৰ পিছত মূৰ্ধন্য হৈছে মন শব্দটোৰ পিছত দন্ত্যান্ন হোৱা কাৰণটো কি এটো কোনো ধৰণৰ নট্যবিধিত তেনেকুৱা ধৰণৰ নিয়ম গিতাত পৰা নাই হেতু কাৰণে নেকি দন্ত্যান্ন হৈছে গতিকে তোমালোকে এই কথাবোৰ মন কৰিব লাগিব ইয়াত আম্ৰ শব্দ আগত থাকিলে কি হৈছে বন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয় সাধাৰণতে বন শব্দটো দন্ত্যান্নয়ে খাতে গতিকে ইয়াত কিন্তু আম্ৰ শব্দটোৰ ক্ষেত্ৰত এটো ব্যতিক্ৰম হৈছে পৰীক্ষা যদি আহে আম্ৰবন শব্দটোত কিয় মূৰ্ধন্য হৈছে বা খুদে যে আম্ৰবন শব্দটো দন্ত্যান্ন হ'বনে মূৰ্ধন্য হ'ব তেতিয়া তোমালোকে কিন্তু নট্যবিধি এই নিয়মটোৰ কথা মনত পেলাব লাগিব তাৰ পিছত পদৰ শেষত থকা দন্ত্যান্ন ৰি ৰ আৰু খৰ পিছত থাকিলেও দন্ত্যান্ন ৰি ৰ খৰ পিছত থাকিলেও মূৰ্ধন্য নহয় যেনে ব্ৰহ্মচাৰীন নৰান পদৰ শেষত যদি থাকে তেতিয়া হেতু কিন্তু মূৰ্ধন্য নহয় পদৰ শেষত ৰি ৰ খ থাকিলেও এটো প্ৰথম পদৰ শেষত যদি থাকে মানে তেতিয়া কিন্তু হেতু ব্যতিক্ৰম হ'ব গতিকে এনেকুৱা ধৰণৰ নিয়মসমূহ তোমালোকে যেতিয়া
প্ৰশ্ন উত্তৰৰ সৈতে কৰিবা তেতিয়া তোমালোকৰ কনসেপচুৱেল ক্লিয়াৰিটিটো বাঢ়িব তেতিয়া তোমালোকে প্ৰশ্ন উত্তৰ মই তোমালোকৰ সৈতে আলোচনা কৰিম সেই প্ৰশ্ন উত্তৰসমূহ যেতিয়া তোমালোকৰ সৈতে আলোচনা কৰি তোমালোকক কৰিম তোমালোকে নিজেও প্ৰেক্টিস কৰিবা তেতিয়া তোমালোকৰ এই নিয়মসমূহ যিসমূহ মই পঢ়ালো তোমালোকক এতিয়া সেই গোটেই নিয়মসমূহৰ তোমালোকৰ কনসেপচুৱেল ক্লিয়াৰিটিটো আহিব আৰু তোমালোকে এই নিয়মসমূহ ভালদৰে আয়ত্ত কৰিব পাৰিবা ইয়াৰ পিছত আৰু কিছুমান নিয়ম আছে যেনেকৈ দন্তীয়া ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হলে ৰি ৰ আৰু খৰ পিছত থাকিলেও ন মূৰ্ধন্য নহয় যেনে ৰান্ধন বৃন্দাবন দন্তীয়া ত বৰ্গৰ বুলি কোৱাৰ লগে লগে কি হৈছে ত বৰ্গ বুলি কোৱাৰ লগে লগে ত থ দ ধ ন ব্যঞ্জন বৰ্ণৰ এই গোটেইকেইটা বৰ্ণৰ কথা কৈছে ত বৰ্গৰ কোনো আখৰৰ লগত ৰি ৰ আৰু খৰ পিছত থাকিলেও দন্ত্যান্ন মূৰ্ধন্য নহয় ইয়াত কি হৈছে ত থ দ ধ ন ৰান্ধন শব্দটোত কি হৈছে ৰান্ধন শব্দটোত যদি তোমালোকে ভাঙি দিয়া কি হ'ব এই নয়ধান ধ আছে ইয়াত মানে দন্ত্যান্ন যোগ ধ আছে আৰু আৰম্ভণিতে ৰ আছে এই ব্যতিক্ৰমী নিয়মটো কি হৈছে ইয়াত দন্ত্যান্ন হোৱা নাই ইয়াত মূৰ্ধন্য হৈছে কাৰণ ইয়াত এই যোনটো নিয়ম ত বৰ্গৰ কোনো আখৰৰ লগত যদি কিন্তু ৰি ৰ আৰু খ যোগ হয় তেতিয়া কিন্তু এই নিয়মটো ব্যতিক্ৰম হয় যোনটো আমি একদম প্ৰথম যোনটো নিয়ম আলোচনা কৰিছিলো গতিকে এই ব্যতিক্ৰমসমূহ তোমালোকে জানিব লাগিব তাৰ পিছত বৃন্দাবন শব্দটো ঠিক একেই বৃন্দাবন শব্দটোতো ইয়াত ৰ আছে ইয়াত কিন্তু দন্তীয়া দৰ লগত এই নটো যোগ হোৱাৰ বাবে এইটো মূৰ্ধন্য হোৱা নাই দন্ত্যান্ন হৈছে এই কথাটো মন কৰিব লাগিব তোমালোকে ইয়াতো ৰান্ধন শব্দটোত কি হৈছে ধৰ লগত যোগ হোৱাৰ বাবে ধৰ লগত যেতিয়া যোগ হৈছে ধৰ লগত যোগ হোৱাৰ বাবে ই দন্ত্যান্ন হৈছে মূৰ্ধন্য হোৱা নাই তোমালোকে মন কৰিলা নে ইয়াত দুইটা শব্দতে যুক্তাক্ষৰ আছে ধৰ লগত ন যোগ হৈছে দৰ লগতো ন যোগ হৈছে ইয়াত কিন্তু মূৰ্ধন্য হোৱা নাই দন্ত্যান্ন হৈছে গতিকে ত বৰ্গৰ লগত সদায় কি হ'ব দন্ত্যান্ন হ'ব আৰু কেতিয়াও হেয়া মূৰ্ধন্য নহয় যদিও বা তাত আগত ৰি ৰ থাকে বা ক থাকে গতিকে তোমালোকে এই সৰু বস্তুবোৰ ক্ষুদ্ৰ বস্তুবোৰ যেতিয়া তোমালোকে খুব সূক্ষ্মভাৱে তোমালোকে পৰ্যবেক্ষণ কৰিবা তেতিয়াহে তোমালোকে নট্যবিধি আৰু ক্ষত্ৰবিধি এই নিয়মসমূহ তোমালোকে আয়ত্ত কৰিব পাৰিবা বাৰু যে কি নহওক তোমালোকৰ এই এতিয়া তোমালোকৰ পঢ়ি থাকোতে কিছুমানৰ বাবে সহজো লাগিব পাৰে বস্তুবোৰ আৰু কিছুমানৰ বাবে কঠিনো লাগিব পাৰে সহজ লগা সকলেও কিন্তু পৰীক্ষাত কি হ'ব পৰীক্ষাত যদি তোমালোকে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ নট্যবিধি ক্ষত্ৰবিধিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে নকৰা তেতিয়া তোমালোকৰ কিন্তু খেলিমেলি লাগিব আৰু কঠিন লগা সকলৰো যদি তোমালোকে প্ৰেক্টিস কৰা তোমালোকৰ সহজ লাগিব বুলি মই বিশ্বাস কৰো আৰু হেয়া তেনেকৈ আগৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নট্যবিধি ক্ষত্ৰবিধি পঢ়ি আছে যিসমূহ নিয়ম আছে সেই নিয়মসমূহ এবাৰ পঢ়িছে তেওঁলোকে বুজি লৈছে তাৰ পিছত প্ৰশ্ন উত্তৰ কৰিছে প্ৰশ্ন উত্তৰ কৰোতে যিকোনো ব্যাকৰণতে আচলতে তেনেকুৱা ধৰণৰে হয় তোমালোকে ভালদৰে তোমালোকে ইংৰাজী ব্যাকৰণ যিসকলে ভালকৈ জানা ইংৰাজী ব্যাকৰণতো তোমালোকে দেখিছা যে টেন্স বা এনেকুৱা ধৰণৰ টেন্সৰ প্ৰশ্ন যেতিয়া তোমালোকে পোৱা ভয়েস চেঞ্জৰ প্ৰশ্ন তোমালোকে তাৰ নীতি নিয়মসমূহ জানা যে এনেকুৱা ধৰণৰ হলে এনেকুৱা ধৰণৰ হ'ব তাত কিছুমান নীতি নিয়ম বান্ধি থোৱা থাকে গতিকে সেই নীতি নিয়মসমূহ জনাৰ পিছতো কিয় ভুল হয় কাৰণ তাত থকা ক্ষুদ্ৰ বস্তু এটা সৰু বস্তু এটা কৰবাত ইজৰ ঠাইত যদি তোমালোকে এম লিখি দিয়া কৰবাত তেনেকুৱা ধৰণৰ আৰৰ ঠাইত যদি ওৱেৰ লিখি দিয়া বা টেন্সটো ভুল হৈ যায় প্ৰেজেন্টৰ ঠাইত যদি তুমি পাষ্টত লিখি দিয়া এই সৰু বস্তুবোৰৰ সৰু বস্তুতে কি হয় ব্যাকৰণৰ এই ক্ষুদ্ৰ বস্তুবিলাকতে যদি তোমালোকে মন নিদিয়া তেতিয়া তোমালোকৰ ভুল হোৱাৰ চান্স থাকে গতিকে তোমালোকে এই নিয়মসমূহ পঢ়িবা এই নিয়মসমূহ বহুত যিসকলে সহজকৈ বুজি পাইছা বা যিসকলে সহজভাৱে লৈছা বস্তুটো তেওঁলোকো প্ৰেক্টিস কৰিব লাগিব বা যিসকলে কঠিনকৈ লৈছে তেওঁলোকো যেতিয়া নিয়মটো 2-3 বাৰ আকৌ পঢ়ি ভালদৰে এই আমি যেনেদৰে বুজাই দিছো তাক আয়ত্ত কৰিবলৈ চেষ্টা কৰি আকৌ যেতিয়া প্ৰশ্ন উত্তৰ কৰিবলৈ লবা প্ৰশ্ন উত্তৰসমূহ যেতিয়া তোমালোকে নিজে সন্মুখীন হবা আৰু নীতি নিয়মসমূহ চাই পিনি দেখিবা যে এইটো কাৰণে হৈছে তেতিয়া তোমালোকে যেতিয়া নিজে এটা ব্ৰেইন জেম কৰিবা তোমালোকে যেতিয়া তাক মগজুত জোৰ দিবা তেতিয়া তোমালোকৰ বাবে এই নীতি নিয়মসমূহ একেবাৰে সহজ হৈ যাব আকৌ আমি আহো পাঠলৈ ইয়াত আমি পাইছো যে মূৰ্ধন্য ত বৰ্গৰ আখৰৰ লগত যোগ হলে দন্ত্যান্ন সদায় মূৰ্ধন্য হয় ইয়াত চোৱা এতিয়া কি কৈছে আমি যেনেকৈ দন্তীয়া ত কথা পালো দন্তীয়া তৰ ক্ষেত্ৰত যদি যেতিয়া যোগ হয় ইয়াত আমি প্ৰথমতে মই ইয়াত কৈছিলো যে দন্ত্যান্ন যোগ ধ যেতিয়া হৈছে ইয়াত কি হৈছে ইয়াত
মূৰ্ধন্য হোৱা নাই, সদায় দন্ত্যান্ন হৈ যায়। ঠিক একেদৰে বৃন্দাবনৰ ক্ষেত্ৰতো ইয়াত ৰ আছে যদিও ইয়াত মূৰ্ধন্য হোৱা নাই, এইটো দন্ত্যান্ন যোগ দহে যোগ হৈছে। ঠিক একেদৰে ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হলে, ত বৰ্গৰ এতিয়া প্ৰথমটোৱে পাইছো, ত বৰ্গ বুলি ক'লে আমি কি বুজো? ত বৰ্গ ক'লে তোমালোকে বুজি পাব লাগিব মূৰ্ধন্য তৰ কথা কৈছে ইয়াত, থৰ কথা কৈছে ইয়াত, দৰ কথা কৈছে ইয়াত, ধৰ কথা কৈছে ইয়াত, মূৰ্ধন্য ন কথা কৈছে। ইয়াৰ যিকোনোৰ লগত যোগ হলে, চোৱা এতিয়া কণ্টক শব্দটোত চোৱা, কণ্টক শব্দটোত কি হৈছে? কণ্টক শব্দটোত এইটো তৰ লগত কি যোগ হৈছে? তৰ লগত মূৰ্ধন্য ন যোগ হৈছে। গতিকে তোমালোকে এই বস্তুটো মন কৰা। ঠিক একেদৰে পিণ্ড শব্দটোত কি হৈছে? পিণ্ড শব্দটোত এইটো দ, এই দটোৰ লগত কি হৈছে? দ আগত কি যোগ হৈছে? মূৰ্ধন্য ন। ইয়াত কিন্তু দন্ত্যান্ন হোৱা নাই। মুণ্ড শব্দটো ঠিক একেদৰে ইয়াত কি হৈছে? এই দটো যোগ হৈছে, মূৰ্ধন্য ন যোগ দ হৈছে মুণ্ড শব্দটোতো। অন্ধ শব্দটো ঠিক একেদৰে হৈছে। ঘণ্টা শব্দটোতো ঠিক একেদৰে তৰ থকাৰ বাবে মূৰ্ধন্য ন হৈছে। দণ্ড শব্দটোতো একে হৈছে। বিখন্ন শব্দটোত থকা চোৱা, বিখন্ন শব্দটোত আকৌ মূৰ্ধন্য ন দুটা যোগ হৈ গৈছে। লুণ্ঠন শব্দটোত থকা থৰ বাবে, মূৰ্ধন্য থৰ বাবে তাত ন যোগ মূৰ্ধন্য থ হৈছে। গতিকে তোমালোকে এই গোটেই কথাখিনি কনচেপ্টখিনি ভালদৰে বুজি পাইছা বুলি মই ভাবিছো। এই নিয়মসমূহ তোমালোকে পৰীক্ষাত আহিলে এনেদৰে ইয়াত থকা নিয়মটো উল্লেখ কৰিব লাগিব যে এইটো কিয় এনেকুৱা হ'ল। যদি তোমালোকে সোধে ঘণ্টা শব্দটোত কিয় মূৰ্ধন্য দন্ত্যান্ন নহল, মূৰ্ধন্য নহল, তেতিয়া তোমালোকে উল্লেখ কৰিব লাগিব যে নট্যবিধিৰ নিয়ম অনুসৰি যেতিয়া ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হয়, ত বৰ্গৰ আখৰৰ লগত যেতিয়া ন যোগ হয়, তেতিয়া সেয়া দন্ত্যান্ন নহয়, সেয়া মূৰ্ধন্যহে হ'ব। গতিকে তোমালোকে এই নিয়মসমূহ মুখস্থ কৰিব নালাগে, তোমালোকে বুজি পাব লাগিব। আৰু বাৰে বাৰে যেতিয়া তোমালোকে এইবোৰ বস্তুবোৰ পঢ়িবা, এই নিয়মসমূহ পঢ়িবা, তোমালোকৰ নিজেই এই কথাবোৰ মনত ৰৈ যাব আৰু তোমালোকে খুব সহজে এই প্ৰশ্নসমূহ, ইয়াৰ যিসমূহ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ তোমালোকে ইয়াৰ সমাধান কৰিব পাৰিবা বুলি মই ভাবো। ইয়াৰ পিছত যোনটো আছে পূৰ্ব, পৰ, অপৰ আদি শব্দ আগত থাকিলে পাছৰ অহ্ন শব্দৰ ন মূৰ্ধন্য হয়। যেনে পূৰ্ব যোগ অহ্ন পূৰ্বাহ্ন, পৰ যোগ অহল পৰাহ্ন, অপৰ যোগ অহ্ন অপৰাহ্ন। ইয়াত ডাইৰেক্ট এইকেইটা নিয়ম, পূৰ্বৰ লগত যেতিয়া পাছৰ অহ্ন শব্দ লগ হয় তেতিয়া সেইটো মূৰ্ধন্য হৈ যায়। এইটো ডাইৰেক্ট নিয়ম, তোমালোকে পঢ়িলেই বস্তুটো বুজি পাইছা। ঠিক একেদৰে ৰাসায়ন শব্দৰ ন মূৰ্ধন্য হয়। ৰাসায়ন শব্দৰ তোমালোকে ৰাসায়ন বিজ্ঞান পঢ়িছা, কেমিষ্ট্ৰি পঢ়িছা, সেইটো কি হ'ব? মূৰ্ধন্য হ'ব বুলি নট্যবিধিৰ নিয়ম অনুসৰি কৈছে। এই নট্যবিধিৰ নিয়মসমূহ ইতিমধ্যে মই তোমালোকৰ সৈতে গোটেই যিখিনি নিয়ম আছে সেই নিয়মখিনি আলোচনা কৰিছো। এই নিয়মখিনি তোমালোকে সহজকৈ মই বুজাই দিবলৈ পাৰিছো বুলি ভাবিছো আৰু তোমালোকেও বুজি পাইছা বুলি ভাবিছো। ইয়াৰ যিসমূহ প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰসমূহ মই কেইটামান তোমালোকক আজি কৈ যাম আৰু আগলৈ তোমালোকক লৈ আহিম। আৰু ক্ষত্ৰবিধিৰ যিসমূহ নিয়ম আছে সেই ক্ষত্ৰবিধিৰ নিয়মখিনিৰ কাৰণে এটা নতুন ক্লাছ তোমালোকলৈ আমি লৈ আহিম। আমাৰ ক্লাছবোৰ আমি বেছি দীঘলীয়া নকৰো, যিহেতু তোমালোকৰ বাবে কমকৈ আমি কিছুমান বস্তু ইয়াত এতিয়া মই আধা ঘণ্টাত গোটেই কথাখিনি কৈছো যদিও তোমালোকৰ এই বস্তুখিনি পঢ়িবলৈ হয়তো এঘণ্টামানো লাগিব পাৰে। গতিকে তোমালোকে এই ভিডিঅ'টো চাই পিনি তোমালোকে এই গোটেই নিয়মখিনি ভালদৰে পঢ়িবা বুলি মই আশা কৰিলো। আৰু প্ৰশ্ন উত্তৰসমূহ আমি দুটামান লৈ আহিছো, আৰু তোমালোকে নিজেও যদি তোমালোকৰ তেনেকুৱা ধৰণৰ কুৱেশ্যন বেংক জাতীয় বস্তু আছে, তোমালোকে তেনেকুৱা ধৰণৰ বা আগৰ প্ৰশ্ন কাকত আছে, সেইসমূহ প্ৰশ্ন তোমালোকে কৰিবা। এতিয়া আমি আহো নট্যবিধি আৰু দুটামান নিয়ম আছিলে। এই নিয়মকেইটাৰ কথাও যদি মই নকওঁ তেতিয়া আধৰুৱা হৈ যাব। আচলতে বিদেশী শব্দত বা নামত নট্যবিধিৰ নিয়ম নাখাতে। এতিয়া চোৱা, ইউৰেনাছ এটা গ্ৰহ, এইটো এটা আমাৰ অসমীয়াত ইউৰেনাছ শব্দটো নাই, এইটো এটা ইউৰোপীয় শব্দ। জাৰ্মান এখন দেশৰ নাম, জাৰ্মানটো গতিকে সেই দেশখনৰ নামতে সেই নামটো আহিব। বা নৰ্মান, এনেকুৱা ধৰণৰ ইংৰাজী যিবোৰ শব্দ বা অন্য ভাষাৰ যিবোৰ শব্দ, বিদেশী শব্দ, সেয়া লাগিলে ইউৰোপীয় হওক, ফৰাচীয়ে হওক বা আফ্ৰিকান বা যিকোনো ধৰণৰ বিদেশী শব্দ হওক, সেই বিদেশী শব্দসমূহত কি হ'ব? নট্যবিধিৰ যোনসমূহ নিয়ম, নট্যবিধি কেৱল মাত্ৰ আমাৰ যোনবোৰ অসমীয়া বা সংস্কৃতমূলীয় বা আমাৰ যোনবোৰ তদ্ভৱ তৎসম শব্দ তোমালোকে পঢ়িছিলা, সেই তেনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে বা আমাৰ যোনবোৰ থলুৱা শব্দ, ভাষাৰ দেশী শব্দ, সেই শব্দসমূহৰ ক্ষেত্ৰতহে এই নিয়মসমূহ
খাটে বুলি কোৱা হৈছে আৰু বিদেশী যিবোৰ শব্দ ইংৰাজীয়ে হওক বা সেয়া অন্য যিকোনো ভাষাৰ শব্দৰ ক্ষেত্ৰত এই নিয়মসমূহ নেখাটে আমি সেয়া ইউৰেনছাৰ ক্ষেত্ৰতেই দেখিছো জাৰ্মানৰ ক্ষেত্ৰত দেখিছো জাৰ্মানৰ ক্ষেত্ৰত ইয়াত ৰ আছিলে এটোটো দন্ত্যান্ন মধ্যাহ্ন হৈ যাব লাগিছিলে কিন্তু এয়া যেহেতু এটা বেলেগ এখন দেশৰ শব্দ বিদেশী শব্দ গতিকে ইয়াত দন্ত্যান্ন মধ্যাহ্ন হোৱা নাই দন্ত্যান্নয়ে হৈ আছে ঠিক একেদৰে আৰু কিছুমান শব্দৰ ক্ষেত্ৰত যেনেকৈ এইবোৰ শব্দ ডাইৰেক্টলি কৈ দিয়া হৈছে যেনেকৈ অকণ বৰ্ণ খন বাণী বান কণিকা পন পানী পুণ্য বণিক বেনু গৌণ ফনা কোন নিপুণ বাণিজ্য এনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে ইয়াত এই শব্দবিলাকত স্বাভাৱিকতেই মধ্যাহ্ন হৈছে এই নিয়মটোৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ইমান প্ৰশ্ন অহা দেখা নাযায় গতিকে তোমালোকে যোনবোৰ আগৰ নিয়ম ইয়াতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বিদেশী শব্দৰ এনেকুৱা ধৰণৰ গোটেই নিয়মখিনি তোমালোকে ভালদৰে আয়ত্ত কৰিবা প্ৰায় 10টা মান নিয়ম চাগে মই তোমালোকক পঢ়ালো এই নিয়মখিনি তোমালোকে ভালদৰে তোমালোকে এবাৰ চাবা আৰু মই ভাবিছো এই নিয়মখিনি তোমালোকক ভালদৰে মই বুজাই দিবলৈ পাৰিছো গতিকে তোমালোকে এই যোনখিনি নিয়ম আছে সেই নিয়মখিনি তোমালোকে এবাৰ ভিডিওটো চাই নিজে এবাৰ পঢ়িবা আৰু যদি তোমালোকৰ মই কোৱাৰ দৰে আগৰ কোৱেশ্চন পেপাৰ বা তেনেকুৱা ধৰণৰ কোৱেশ্চন বেংক আছে তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকৰ কিবা ধৰণৰ বুজাত অসুবিধা হৈছে তোমালোকে আমাক কমেন্ট সেকশনৰ জৰিয়তে নিশ্চিতভাৱে জনাব পাৰিবা আৰু প্ৰশ্নোত্তৰ আলোচনা কৰিম এটা বা দুটা ৰিৰ আৰু ঘৰ পিছত থকা দন্ত্যান্ন মধ্যাহ্ন ইয়াত তলৰ শব্দবোৰৰ কোনটোত মধ্যাহ্ন নবহে বুলি কৈছে এতিয়া তোমালোকে আমি পাইছিলো যে এইটো কুমাৰণী শব্দটো দেখিছানে ইয়াত উত্তৰ দিয়াও আছে বাৰু কুমাৰণী শব্দটোত নবহে কাৰণ কি হৈছে স্ত্ৰী পত্ৰয় আমি এটা নিয়ম পাইছিলো যে স্ত্ৰী পত্ৰয়ৰ ক্ষেত্ৰত বৰুৱা বৰুৱানী সেই নিয়মটো মনত আছে নে সেই নিয়মটোৰ ক্ষেত্ৰতো হেতুৱে হৈছিল ইয়াত কুমাৰণী শব্দটোত হেতু কাৰণে এটো হোৱা নাই ঠিক একেদৰে পাখান শব্দটোত এটো খৰালে আহি গল তলৰ শব্দৰ কেইটাৰ কোনটোৰ বানান অশুদ্ধ এই নিয়মটো তোমালোকে দেখিলানে স্ক্ৰিপ্ট পত্ৰ এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আমি তোমালোকৰ সৈতে আলোচনা কৰিম দীঘলীয়াকৈ এটা কোৱেশ্চন এনসাৰৰ সেশন ৰাখিম নত্যবিধিৰ এই নত্যবিধিৰ গোটেই সেশনটোত কেৱল কোৱেশ্চন এনসাৰ তাত তোমালোকৰ সৈতে আলোচনা কৰিম তোমালোকৰ তেতিয়া পৰীক্ষাত সেই প্ৰশ্ন উত্তৰসমূহ এই নিয়ম অনুসৰি কৰিবলৈ সহজ হ'ব আৰু এদিন তোমালোকক নত্যবিধিৰ নিয়মখিনিও মই বুজাম যেহেতু আজি বহুতখিনি নিয়মে তোমালোকক নত্যবিধিৰ মই নত্যবিধিৰ পঢ়ালো গতিকে সেই নিয়মসমূহ তোমালোকে আজি যিসকলে ভিডিওটো চোৱা তোমালোকে এবাৰ নিয়মখিনি আমাৰ স্লাইডৰ পৰা তোমালোকে আমাৰ ইউটিউব চেনেলৰ আমাৰ যোনটো ডেসক্ৰিপশন বক্স থাকিব সেই ডেসক্ৰিপশন বক্সত আমাৰ পিডিএফটো তাত উপলব্ধ হ'ব তাৰ পৰা ডাউনলোড কৰি বা তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট স্ক্ৰিনশ্বট লৈ বহুতে এনেকৈ পঢ়ে গতিকে তেনেকৈ তোমালোকে পঢ়িব পাৰা ইয়াৰ পৰা নিয়মখিনি তোমালোকে এবাৰ পঢ়িবা আৰু নেক্সট যেতিয়া মই আকৌ তোমালোকৰ ক্লাছ লম তেতিয়া তোমালোকক মই খট্টবিধিৰ নিয়মখিনি পঢ়াম আৰু খট্টবিধিৰ এটা কোৱেশ্চন এনসাৰৰ সেশন তোমালোকৰ সৈতে ৰাখিম বুলি মই প্ৰতিশ্ৰুতি দিলো গতিকে সকলোকে ধন্যবাদ জনাইছো আজিলৈ আমাৰ এই শ্ৰেণীৰ ক্লাছটোত আমাৰ সৈতে সংযুক্ত হৈ থকা তোমালোক সকলো ছাত্ৰ ছাত্ৰীকে মই ধন্যবাদ জনাইছো তোমালোকৰ 6 মাহিলী পৰীক্ষা আহি পাইছে তোমালোকৰ পৰীক্ষাৰ বাবে তোমালোকে প্ৰস্তুতি চলাইছা এতিয়া তোমালোকৰ গৰম বন্ধও খুলিছে গতিকে তোমালোকৰ পঢ়া শুনা আৰু ভালদৰে কৰি যাবা বুলি আশা কৰিছো যিসমূহ আগৰ পাঠ আছে সেই ভিডিওসমূহ যিসকলে নতুনকৈ চাবলৈ লৈছা তেওঁলোককো মই অনুৰোধ জনাইছো আগৰ ভিডিওসমূহ আমাৰ চাবা এটা সহযোগিতা আৰু যাত্ৰাৰে তোমালোক আৰু আমাৰ এই শ্ৰেণীৰ যাত্ৰা এনেদৰে আগলৈ গৈ থাকিব বুলি মই প্ৰতিশ্ৰুতিবদ্ধ গতিকে আজিলৈ সকলোকে ধন্যবাদ জনালো